এই বিষয়টো তেওঁলোকে লিখিত ৰূপত দিলে নিশ্চিত ৰূপত আগন্তুক দিনত ঠিক আছে তেওঁলোকে যদি এইটো কৈছে ঠিক আছে যদি তেনেকুৱা ধৰ্মীয় সংখ্যালঘু মানুহ য'ত বসতি আছে আৰু যদি কোনোবাই যদি গাহৰি বিক্ৰী কৰে যিহেতু আমাৰ যিহেতু ধৰ্মীয় সংখ্যালঘু মানুহসকলে যিহেতু গাহৰিটো নাখায় সেইটো নিষিদ্ধ কৰিব লাগে সেইটো মই বেয়া নাপাওঁ সেইটো কাৰণ তেনেকুৱা অঞ্চলত যদি কৰে কাৰণ কিয় য'ত ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহ আছে তাত যদি গাহৰি বিক্ৰী কৰিলে কোনোবা ধৰ্মীয় অনুভূতিত যদি আঘাত হানে তাতো বেন কৰিব লাগে সেইটো কোনো কথা নহয় কিন্তু মই ব্যক্তিগতভাৱে সেইটো মই মত পোষণ কৰোঁ কিন্তু সেইবুলি এইটো নহয় যে এইটো যিহেতু জনজাতীয় যিহেতু আমাৰ অসমখন জনজাতীয় এটা অঞ্চল যিহেতু অধিকাংশ যিহেতু জনজাতি আছে সেই জনজাতিসকলে যিহেতু এইটো ফাৰ্মিং কৰে বা চৰকাৰীভাৱে এইটো ফাৰ্মিং কৰাৰ যিহেতু হেৰি কৰা ব্যৱস্থা আছে বা বিভিন্ন ধৰণৰ ইনচেণ্টিভ দিয়া হওক তেওঁলোকক গতিকে সেইটোতো তেনেকুৱা অঞ্চলত যদি বেন কৰে তেতিয়াহ'লে সেইটো বেয়া নহয় কিন্তু এইটো সমগ্ৰ অঞ্চলটো বেন কৰিব নোৱাৰিব গাহৰিটো মই কিন্তু তাৰে মই এটা ওলোটা ধাৰণাটোহে মই দিব বিচাৰিছোঁ যোৱাকালি কেবিনেটত যিহেতু মই তেজপুৰৰ পৰা অংশগ্ৰহণ কৰিছিলোঁ আৰু কেবিনেটত অংশগ্ৰহণ কৰাৰ পিছত যেতিয়া কেবিনেটৰ পিছতে মোৰ বিভাগীয় এখন সভা আছিলে মই বিভাগীয় সভাত কিন্তু তাত মই যেতিয়া সদৰি কৰিলোঁ কথাষাৰ আৰু তেতিয়া মই সুধিলোঁ যে ইয়াতে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ বিষয় ইয়াতে আছে নেকি তাত 3গৰাকী বিষয়া আছিলে আৰু 3গৰাকী বিষয়াক মই তেওঁলোকৰ ফিডবেক দিব দিলোঁ যে এইটো সিদ্ধান্ত কেনেকুৱা পালে আপোনালোকে ভাল পালে নে বেয়া পালে নে কি পালে এই 2গৰাকীয়ে তেওঁলোকে কৈছে যে এইটো উত্তম সিদ্ধান্ত হৈছে কাৰণ কিয় যিহেতু ভাৰতবৰ্ষ এখন সনাতন সংস্কৃতিৰ এখন দেশ গতিকে মাংস বুলি ক'লে যিসকল যেনেকুৱা আজি তেজপুৰৰ দাঁতিকাষৰীয়া এটা উদাহৰণ মই নাম নকওঁ যে ৰুটি মাংস খালে মাংস খাম বুলি কোৱাৰ লগে লগে বিফ পৰিৱেশন কৰিছে দোকানীগৰাকীও দোষ নাই কাৰণ কিয় দোকানীগৰাকীয়ে ভাবিছে মাংস খাব মানে বিফ মাংস খাব কাৰণ তাত বিফ মাংস বিক্ৰী কৰে আৰু যিহেতু এতিয়া ৰঘুমালাৰ দৰে এতিয়া হাৱেৰ আশে পাশে বিভিন্ন ধৰণৰ ৰেষ্টুৰেণ্ট বা ধাবাসমূহ ইতিমধ্যে হৈছে এতিয়া সেই ধাবাসমূহ বা ৰেষ্টুৰেণ্টত যিহেতু গৰু মাংস বহুতে বিক্ৰী কৰে এতিয়া তাত ডিচিয়ে হওক বা পুলিচে তেওঁলোকক চেক কৰিবলৈ কোনো ৰাস্তা নাই কাৰণ আইনগতভাৱে কোনো বিধি নাছিলে গতিকে কি মাংস খাইছে এতিয়া সেই হোটেলখনত কোনো নাজানে এতিয়া অন্ততঃ সনাতন সংস্কৃতিৰ মানুহসকলে অন্ততঃ এইটো নিশ্চিত যে অন্ততঃ মাংস বুলি ক'লে অন্ততঃ গো মাংস পৰিৱেশন কোনো নকৰে গতিকে সেইটোতো মই ভাবোঁ যে ধৰ্মীয় সংখ্যালঘু মানুহসকলে ভালে পাইছে কাৰণ কালি মই 3গৰাকী তেওঁলোকে কৈছে যে এইটো আগতে কৰিব লাগিছিলে বহুত দেৰি হ'ল আৰু এজনটো মই লগ পালোঁ তেওঁ কৈছে মইতো কোনো মাংসই নাখাওঁ মাংস পৰিহাৰো কৰিব লাগে আচলতে এইটো মাংস বুলি নহয় সমগ্ৰ মাংসই পৰিহাৰ কৰিব লাগে গতিকে মই ভাবোঁ যে এইটো লৈ পেলাই কোনো ধৰণৰ হেৰি কৰাটো অনুচিত কাৰণ কিয় এইটো এটা সনাতন সংস্কৃতিৰ মানুহসকলক যাতে শুদ্ধ ৰূপত যাতে তেওঁলোকে খাব পাৰে তাৰ সেই ব্যৱস্থা এইটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত